অজন্তা বাইদেউ আমাৰ নিচিনা মানুহক মানে গুৰুত্ব নিদিয়ে নেকি এখন চিঠি দিবলৈ তেওঁ টান পাইছে তথাপিও আশা বুকুত লৈ পেলাই নমস্কাৰ গ্ৰহণ কৰিব শ্ৰদ্ধাৰ দৰ্শক তথা অংগনবাদী কৰ্মী সহায়িকা বাইদেউসকল আজি ২৬ তাৰিখৰ পৰা অৰ্থাৎ ২৬ ফেব্ৰুৱাৰীৰ পৰা আজি ৫ মাৰ্চলৈকে ৯ দিন হ'ল সচলত প্ৰতিবাদী কাৰ্যসূচী বিক্ষোভ কাৰ্যসূচী চলি আছে অংগনবাদী কৰ্মী সহায়িকাসকলৰ যোৱা ৩ মাৰ্চ তাৰিখে সন্ধিয়া ৫ বজাত কমিশনাৰৰ হতুৱাই বিভাগীয় মন্ত্ৰী অজন্তা নেওগ বাইদেৱে সন্থাৰ প্ৰতিনিধিবৰ্গক মাতি লৈ যায় আৰু আলোচনাত মিলিত হয় কিন্তু কোনো ধৰণৰ সন্তোষজনক উত্তৰ প্ৰতিনিধিবৰ্গই নাপালে যি এক মূল দাবী মাননী বৃদ্ধিৰ কথা হেয়া কিন্তু কোনো পধ্যেই মানি লোৱা নাই মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিব লাগিব বা নিৰ্বাচনৰ পিছত ভাবিব লাগিব এনে ধৰণে উত্তৰবিলাক দিছে আৰু মডেল কেন্দ্ৰৰ কথা কৈছে ২৫ লাখ টকীয়া এই ধৰণৰ কথাবিলাকহে চালে বেৰে কুবা কথা কিছুমান কৈছে আসলতে চৰকাৰখনৰ কি হৈছে কোনো এটা সংগঠনকে গুৰুত্ব দিয়া নাই এই ভিডিঅ'টোত চাব প্ৰতিনিধিৰ এই সন্থাৰ সভানেত্ৰী গৰাকীয়ে কিছুমান কথা কৈছে গম পাব আপোনালোকে চালে চাই থাককচোন ন্যায্য প্ৰাপ্তি বিচাৰি সানৰ প্ৰভাৱত আমাৰ সঞ্চালকৰ বিভাগৰ পৰা ডেপুটি ডাইৰেক্টৰ আৰু সচিব তিনিবাৰকৈ আহিছে যেতিয়া তেওঁলোক তিনিবাৰকৈ আহিছে আমাৰ বুকুখনত অলপ উৎসাহৰ আহিছে কিয় আহিছে কি জানি আমি পাওঁৱে কাৰণ ইমান কষ্ট কৰি দূৰ দূৰণিৰ পৰা খদিয়াটো ধুবুৰী কাৰ্বি আংলং ডিমা হাছাওৰ পৰা আদি বান্ধৱীবিলাক আহিছে বুকুত আশা লৈ পেলাই গতিকে ভাল লাগিছিল আৰু তেওঁলোকে প্ৰস্তাৱটো দি গৈছিল যে আপোনালোকক মাতিছে অজন্তা বাইদেৱে কিন্তু অতিশয় দুখিত আমি অজন্তা বাইদেৱে মাতিছে এই কথাটো সঞ্চালকালয়ৰ পৰা আহিছে ডাইৰেক্ট অজন্তা বাইদেৱে আমাৰ নিচিনা মানুহক মানে গুৰুত্ব নিদিয়ে নেকি এখন চিঠি দিবলৈ তেওঁ টান পাইছে চিঠি এখনো দিয়া নাই তথাপিও আশা বুকুত লৈ পেলাই যোৱাকালি আমি ৫টা বজাত গ'লো গৈ তেওঁ যিটো দেখিলোঁ তেওঁ হাত ভৰি আচাৰি আছে এগৰাকী মহিলা মন্ত্ৰী তেওঁৰ আগত আমি ৬ গৰাকী প্ৰতিনিধি বহি আছো তেওঁ সবিনয় আমাক এটা ভাৱ মৰমৰ ভাৱ এটা দেখুৱাব লাগিছিল আমি প্ৰশ্ন কৰিছিলোঁ যে বাইদেউ প্ৰথমতে পইচা নাই দিব নোৱাৰো বুলি কৈছিল মই বোলো বাইদেউ আপুনি যে ২৫ লাখ টকীয়া আমাৰ কেন্দ্ৰবিলাক দিছে এই ২৫ লাখ টকীয়া কেন্দ্ৰবিলাক নিদি যদি ৫ লাখ টকীয়া দিলে হয় তথাপিওতো আমি ল'ৰা ছোৱালীকেইটা ধুনীয়াকৈ ৰাখিব পাৰিলোঁ হয় কাৰণ ৫ লাখ টকাৰ আমাৰ বহু অংগনবাদীয়ে ঘৰত থাকে ৫ লাখ টকীয়া ঘৰত আমি ইমান বিলাসিতা বিচৰা নাই তেতিয়া তেওঁ অলপ মানে কলকমতে কৈছে তোমালোকে ল'ৰা ছোৱালীকেইটা ভালকৈ থকাটো নিবিচাৰে নেকি আৰে ল'ৰা ছোৱালীকেইটাকতো আমি ভালকৈ থকাটো বিচাৰিছোঁ কিন্তু ল'ৰা ছোৱালীক প্ৰতিপাল কৰা মানুহকেইটাৰ কথা আপোনালোকে অলপ ভাবক এই বুলি কৈছিলোঁ তাৰপিছত তেওঁ নোৱাৰো বুলি কোৱাৰ পিছত আমাৰ ছেক্ৰেটাৰী প্ৰমুখে যিকেইগৰাকী গৈছে তাত ময়ো আছোঁ মই কৈছোঁ ঠিকে আছে বাইদেউ আপুনি যদি দিব সঁচাকৈ নোৱাৰে তেতিয়াহ'লে আপুনি এইখিনি কথা আমাৰ সমবেত ছোৱালী আন্দোলনকাৰী ছোৱালীবিলাকৰ আগত কৈ আহক যদি আপুনি এইখিনি কথা কয় তেখেতসকলে মানিব হয়তো আৰু যদি আপুনি নাযায় তেতিয়াহ'লে ইয়াৰ পৰা যোৱাৰ পিছত সিহঁতে আমাৰ চুলি ছিঙি দিব তহঁতে মন্ত্ৰীৰ লগত কি আলোচনা কৰি আহিবি পিঠি ফালি দিব গতিকে আপুনি ওলাওক তেতিয়া তেওঁ উপায়ন্তৰ হৈ মানে কমিশনাৰক পঠাইছে আমাৰ বিভাগৰে কমিশনাৰ তেওঁ আহি কিনে অসাৰুৱা কথা কেইটামান কৈ গৈছে একবিংশ শতিকাৰ কেতিয়াবা হাত বাউলি গুচি গ'ল এই একবিংশ শতিকাত আজি নাৰীৰ সবলীকৰণ গুণ গোৱা আমাৰ মন্ত্ৰীসকলে এইসকল নাৰীক এনেকৈ মেলি দিছে এওঁলোকে আমাক কাম কৰা যন্ত্ৰ খাটিছে যন্ত্ৰ আমি যন্ত্ৰৰ দৰে কাম কৰিব লাগে আমি এনাৰ্জি কৰিব লাগে আমি বিয়লো কৰিব লাগে আমি পলিঅ' কৰিব লাগে ৰাজহুৱা সভা সমিতিবিলাকত আমি গৈ উপস্থিত হ'ব লাগে PMCMৰ প্ৰগ্ৰামবিলাকত আৰু আমি ডাউৰীয়া হাত চাপৰি বজাব লাগে এইখন দেশৰ চৰকাৰৰ এয়া নিয়ম যদি আমি নাযাওঁ আমাৰ একশন আমিও আৰু চাকৰিটো যোৱাৰ ভয়ত আমি গৈ কাঠিৰ ধন ভাঙি কিনে হাত চাপৰি বজাই গুচি আহোঁ কিন্তু আশা ৰাখিছোঁ অলপতে AP অন্ধ্ৰ প্ৰদেশে ৪২ দিন আন্দোলন কৰাৰ পিছত একে চৰকাৰ
বিভিন্ন ৰাজ্যৰ চৰকাৰে যদি তেওঁলোকৰ অংগনবাড়ী খাব পৰা কৰি চেলাৰী দিব পাৰে, আমাৰ হিমন্ত চৰকাৰে কিয় নোৱাৰে? তেওঁ যদি আৰু কিবা সম্পদ বেচিব লগা আছে বেচি কিনি পুঁজি পাব, আমাৰ কথা ভাবিব নালাগে। এতিয়া পুঁজিয়ে বনাই থাকক, কিন্তু এই পুঁজি তেওঁ থাকি যাব, স্থায়ী নহ'ব। বহুত আবেগেৰে কৈছো, আমি মহিলা মানুহ, আমি সময়ত দুৰ্গা হওঁ, আমি সময়ত কালী হওঁ, আমি সময়ত লক্ষ্মী হওঁ। গতিকে আমাৰ মুখেৰে কেতিয়াবা অভিশাপ আহি যাব, অভিশাপ। গতিকে আমাৰ লগত আৰু আমাৰ ভাইচ প্ৰেচিডেণ্ট আছে, ক'বলৈ দিছো। ইয়াৰ আগতে মই আপোনালোকৰ জৰিয়তে আৰু এটা কথা ক'ব বিচাৰিছো, তথাপিও বুকুত আশা বান্ধি লৈছো যাতে সঞ্চালকৰ প্ৰস্তাৱটো অতি সোনকালে তেওঁলোকে মানি আমাক অলপ সন্তুষ্টি দিয়ে। ধন্যবাদ।